দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ জয়লাভক লৈ এইবাৰ হাত শিঙি মাৰি দেখিবলৈ পোৱা গৈছে এক উখল মাখল পৰিৱেশ আৰু আনন্দৰ আৰু উৎফুল্লিত হৈছে বিজেপিৰ কৰ্মীবৃন্দসকল। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ সদৰ হাতশিঙিমাৰীত নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিয়ে ২৭ বছৰ পিছত আম আদমী পাৰ্টিক পৰাস্ত কৰি বৃহৎ জয়লাভ উল্লাস কৰিছে। দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ জয়লাভক লৈ আজি দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তা আৰু মনিৰুজ্জামান মনিয়ে কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ জয়লাভ কৰিব বুলি এনেদৰে মন্তব্য কৰে। উক্ত সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি মনিৰুজ্জামান মনি, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন মণ্ডল সভাপতি আব্দুল আলিম মোল্লা, ৰাজ্যিক সদস্য নাছিৰ মোল্লা আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন পদৰ সদস্য কৰ্মকৰ্তাসকল। হাতশিঙিমাৰীৰ পৰা আমিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ইয়াৰ যোগেদি আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ বিজেপিৰ সমিতিৰ তৰফৰ পৰা দিল্লীৰ আমাৰ দলীয় কাৰ্যকৰ্তা লগতে মানে ভোটাৰসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যে বিপুল হাৰে তাতে আমাৰ গৰিষ্ঠ সংখ্যক বিপুল হাৰে প্ৰাৰ্থী জয়ী হৈ আমাৰ চৰকাৰ আজি আপক পৰাস্ত কৰি দিল্লীত চৰকাৰ গঠন কৰিবলৈ গৈ আছে। লগতে আমি ক'ব বিচাৰিছোঁ ইয়াৰ প্ৰভাৱ আজি ভাৰতবৰ্ষব্যাপী আৰু সক্ৰিয় প্ৰভাৱ পৰিব। ইয়াতে সন্মুখত আমাৰ অসমত পঞ্চায়ত আৰু এছেম্বলি ইলেকশ্যন, এই প্ৰভাৱ আমাৰ অসমতো পৰিব। লগে লগে অসমৰ সংখ্যালঘু অধ্যুষিত এলেকাত যি ভাৰতীয় জনতা পাৰ্টিৰ কৰাৰ ক্ষেত্ৰত সংখ্যালঘুসকলৰ যিটো এটা মানে মনোভাৱটো ঠিক ধৰণৰ নাছিল, কিন্তু এইবাৰ প্ৰভাৱ পৰি আছে। আজি প্ৰভাৱ পৰিব দিল্লীৰ চৰকাৰ গঠন কৰাৰ কাৰণে। কাৰণ আপোনালোকে জানে গোটেই ভাৰতবৰ্ষব্যাপী কংগ্ৰেছ মুক্ত হৈ আছে আৰু বিজেপি হৈ আছে। গতিকে আজি সংখ্যালঘু অধ্যুষিত এলেকাৰ কমিটিসকল, বিশেষকৈ আমাৰ জিলাখনৰ জিলা সমিতিৰ যিজন সভাপতি তথা আমাৰ সংগঠনৰ যি পৰিকাঠাম দলীয়ভাৱে যি ধৰণৰ গঠন কৰি আছে সক্ৰিয় আৰু নিষ্ঠাৱান কৰ্মীৰ জৰিয়তে, গতিকে অহা দিনত আমাৰ সংখ্যালঘু অধ্যুষিত এলেকাসমূহত এছেম্বলি ইলেকশ্যন বহুত ভাল ৰিজাল্ট আহিব। লগতে ক'ব বিচাৰিছোঁ আমাৰ অহা সময়ত মানকাছৰ সমষ্টিত আমাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিহিত ব্যৱস্থা চলি আছে। গতিকে আমি অহা দিনতো আমাৰ এই মানকাছৰৰ প্ৰাৰ্থীকো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক জয়ী কৰিব পাৰিম। আমি এই স্বাগত আপোনালোকৰ মিডিয়াৰ জৰিয়তে ক'ব বিচাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে নিশ্চয় জনা পাইছে যে আজি ২৭ বছৰ পিছত যে আমাৰ ভাৰতবৰ্ষৰ যিটো আমাৰ ৰাজধানী দিল্লী আমাৰ প্ৰচণ্ড জনমত লাভ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে দখল কৰিলে। এইটো বহুত আমাৰ আনন্দৰ বিষয় যে ভাৰতবৰ্ষত যে আপোনালোকে গম পাইছে যে কংগ্ৰেছ মুক্ত হৈছে আৰু এই বিজেপিৰ আমাৰ দিল্লীৰ জয়েৰে আমাৰ এই অসমতো প্ৰভাৱ পৰিব বুলি আমি আশাবাদী। কি ক'ব, যিহেতু দিল্লীতে বিজেপিয়ে চৰকাৰ গঠন কৰিছে, এইখিনি কি আপোনাৰ বেলেগ ৰাজ্যত থাকি যাব নেকি? হয়, আমাৰ ভাৰতবৰ্ষৰ যিটো ৰাজধানী হ'ল দিল্লী, এই দিল্লী যদি আমি কাঢ়ি ল'ব বিচাৰিছিলোঁ আমি এতিয়া কাঢ়ি লৈছোঁ। 100% ভাৰতবৰ্ষৰ জনতাই মানে এতিয়া বুজি পাইছে যে আমাৰ বিজেপিৰ নীতি আদৰ্শ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস, এই নীতি মানে সকলোৱে বুজি পাইছে যে ইয়াত কোনো ধৰ্ম হিন্দু সকলো ধৰ্ম নিৰ্বিশেষে মানে সকলোৰে কাম আমাৰ বিজেপি চৰকাৰে কৰি আছে। আমি নিশ্চয় আশাবাদী যে আমাৰ এই দিল্লীৰ যিটো জয় হৈছে এই জয় আমাৰ অসমতো পৰিব আৰু আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলা যে আছে এইখন জিলাতো পৰিব। আৰু 26ত আমাৰ মানকাছৰৰ পৰা আমাৰ MLA প্ৰাৰ্থী জয় জ্ঞাপন কৰিছোঁ। আমি গোটেই ভাৰতবৰ্ষব্যাপী আজি বিজয় উল্লাস কৰিবলৈ লৈছোঁ। ইয়াৰ কাৰণটো হ'ল ২৭ বছৰ পিছত ভাৰতীয় জনতা পাৰ্টীয়ে মানে যিটো আপ চৰকাৰ আছিল আমাৰ মোটামুটি 20 বছৰ কাল এওঁলোকে কেজৰিৱালে চলাইছিল, বহুত ভেকভাৱনা দিছিলে
যে আমি আমাৰ চৰকাৰ এবছলুটভাৱে মেজৰিটি পাম, কিন্তু এইটো পোৱা নাই। ভাৰতীয় জনতা পাৰ্টীয়ে এবছলুট মেজৰিটি লৈ মানে ৭০টা সিটৰ ভিতৰত প্ৰায় ৫০টা সিটত ইতিমধ্যে বিজেপিয়ে মানে জয়লাভ কৰিছে, আৰু মুখ্যমন্ত্ৰী যিজন আছিল তেখেত ইতিমধ্যে মানে বিপুল ভোটত এইটো হাৰি গৈছে। ইয়াৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ লগতে আমাৰ চাউথ চুনাৰ মানকাছৰ জিলাত আমি এই বিজয় উল্লাস পালন কৰিব লৈছোঁ।